মিথুন ৰাশি জাতক জাতিকাসকলৰ অক্টোবৰ মাহৰ ৰাশিফল সিদ্ধান্ত আজিৰ ভিডিঅ'টোৰ যোগেদি সুন্দৰভাৱে জানি লওঁ আহক। 1 অক্টোবৰৰ পৰা 31 অক্টোবৰলৈকে কেনেধৰণে আপোনালোকে দিন পাৰ কৰিব পাৰিব। কৰ্মৰ দিশ আপোনালোকে সলনি হ'বলৈ গৈ আছে আৰু প্ৰচুৰ পৰিমাণে আপোনালোকৰ ঘৰত অৰ্থৰ আগমন হ'বলৈ ধৰিব। আহক তেনেহ'লে বেছি দেৰি নকৰি আমি সুন্দৰভাৱে জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। মিথুন ৰাশি জাতক জাতিকাসকলৰ এই অক্টোবৰ মাহটো অত্যন্ত শুভ মাহ বুলি ক'ব পৰা যায়। বহুকেইটা ক্ষেত্ৰৰ পৰা আপোনালোকে ভাল ফল পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। অৱশ্যে কেইটামান ক্ষেত্ৰত মধ্যম ফল আহিব পাৰে আৰু কিছুমান ক্ষেত্ৰত আপোনালোকৰ দুৰ্বল প্ৰভাৱ বৃদ্ধি পাবলৈ ধৰিব পাৰে। কেৰিয়াৰৰ দৃষ্টিকোণৰ পৰা দেখিবলৈ গ'লে কেৰিয়াৰৰ ক্ষেত্ৰত ভাল প্ৰশংসা লাভ কৰিবলৈ আপোনালোক সক্ষম হ'ব। অৱশ্যে মাজে সময়ে কিছু অত্যাৱশ্যকীয় প্ৰভাৱ পৰিব পাৰে আপোনালোকৰ ওপৰত, কিন্তু আপোনালোকৰ প্ৰশংসাৰ প্ৰাপ্ত বেছিকৈ বৃদ্ধি পোৱাৰ সুযোগ দেখিবলৈ পাব। জ্যেষ্ঠ সহকৰ্মীৰ পৰা আপোনালোকৰ সুপৰামৰ্শ অৰ্জন কৰিব পাৰিব। কৰ্মক্ষেত্ৰত আপোনালোকৰ অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যায় আৰু কৰ্মক্ষেত্ৰত যথেষ্ট উন্নত প্ৰভাৱ আপোনালোকৰ দেখিবলৈ পোৱা যাব। মিথুন ৰাশি জাতক জাতিকাসকলৰ অক্টোবৰ মাহত শিক্ষাৰ ক্ষেত্ৰত আপোনালোকৰ মধ্যম ফলাফল দেখিবলৈ পোৱা যাব। মাজে সময়ে কিছু জটিলতাৰ সন্মুখীন হ'বলগীয়াও হ'ব পাৰে। পাৰিবাৰিক ক্ষেত্ৰত আপোনালোকৰ অনুকূল ফলপ্ৰাপ্তিৰ যোগ দেখিবলৈ পোৱা যাব। ভাই ভনীৰ সৈতে সম্পৰ্ক কিছু দুৰ্বল হৈ পৰাৰ সম্ভাৱনা আছে, সেই গতিকে সম্পৰ্কৰ ক্ষেত্ৰত অকণমান আপোনালোকে চকু ৰাখিবলৈ চেষ্টা কৰিব। ঘৰ গৃহস্থীৰ সৈতে জড়িত লোকসকলে এই মাহটো কিছু সাৱধানতা অৱলম্বন কৰি চলিব, কাৰণ কেতিয়াবা আপোনালোকৰ হাই কাজিয়া সৃষ্টি হ'ব পাৰে বা কোনো লোকে আপোনালোকক ক্ষতি কৰিবলৈ চেষ্টা কৰিব পাৰে। প্ৰেম আৰু বৈবাহিক জীৱনৰ ক্ষেত্ৰত এই মাহটো ডাঙৰ সমস্যা নাহে যদিও সৰু সুৰা বিদান অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। ইজনে সিজনক সন্দেহ ভাৱ কৰিব পাৰে বা সন্দেহ বৃদ্ধি পাব পাৰে। মুঠতে প্ৰেমৰ বাবেও এই মাহটো মোটামুটি মধ্যম ফলেই দেখিবলৈ পোৱা যাব পাৰে। বৈবাহৰ সৈতে জড়িত লোকসকলৰ কাৰণে বা বিবাহৰ কথা বতৰা আলোচনা কৰি থকা লোকসকলৰ কাৰণে সিমান ভাল বুলি ক'ব পৰা নাযায় এই মাহটো। দাম্পত্যৰ ক্ষেত্ৰত মজলীয়া ফলাফল দেখিবলৈ পোৱা যাব। আৰ্থিক জীৱনৰ স্থিতি আপোনালোকৰ এই মাহটো সিমান ভাল নহ'ব। আপোনালোকৰ ঘৰলৈ অৰ্থ আহিলেও কেনি খৰচ হৈ যায় অৰ্থ আপোনালোকে গমেই নাপাব। অৱশ্যে সঞ্চয়ৰ ক্ষেত্ৰত আপোনালোকৰ ইমান ডাঙৰ সমস্যাও দেখিবলৈ পোৱা নাযাব। স্বাস্থ্যত এই মাহটো আপোনালোকৰ মধ্যম ফলাফল দেখিবলৈ পাব। মাহটোৰ প্ৰথম ভাগতেই খোৱা বোৱাৰ ক্ষেত্ৰত কিছু অসাৱধানতা হোৱাৰ বাবে স্বাস্থ্যৰ অৱনতি বেছিকৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব, কিন্তু মাহৰ দ্বিতীয় ভাগৰ পৰা আপোনালোকৰ স্বাস্থ্যক লৈ ইমান ডাঙৰ সমস্যা অহাৰ যোগ দেখিবলৈ পোৱা নাযায়। নতুনকৈ কিবা চিন্তা চৰ্চা যদি এই মাহত আপোনালোকে কৰিব বিচাৰে তেনে ক্ষেত্ৰতো আপোনালোকে সুন্দৰভাৱে কৰিব পাৰিব। নতুনকৈ ঘৰত যদি মূল্যৱান সম্পদ এই মাহত আপোনালোকে ক্ৰয় কৰিম বুলি ভাবি আছে তেনে ক্ষেত্ৰতো সুন্দৰভাৱে পাৰিব। কেৰিয়াৰৰ দৃষ্টিকোণৰ পৰা চাবলৈ হ'লে বিশেষকৈ নিবনুৱাসকলৰ কাৰণে কৰ্মপ্ৰাপ্তিৰ যোগ দেখিবলৈ পোৱা যাব। এনেই এই মাহটো মধ্যম ফলাফল দেখিবলৈ পোৱা যাব। দশম ভাগত স্বামী বৃহস্পতি থকাৰ কাৰণে আপোনালোকে প্ৰথম ভাগতেই কৰ্মত উন্নতি কৰিব পৰা যোগ দেখিবলৈ পোৱা যায় বা প্ৰথম ভাগতেই কৰ্মত সফলতা অৰ্জন কৰিব পাৰিব। শনি মহাৰজাৰ প্ৰবল যোগ থকাৰ কাৰণে আপোনালোকে নতুন সুযোগ সুবিধা লাভ কৰিব পাৰিব। কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিব পাৰিব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত হৈ থকা লোকসকলৰ কাৰণে মাহটো অনুকূল হিচাপে পাৰ হ'ব। এই মাহত যদি ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত আপোনালোকে বিনিয়োগ কৰিব বিচাৰে তেনে ক্ষেত্ৰতো সুন্দৰভাৱে বিনিয়োগ কৰিব পৰাৰ যোগ দেখিবলৈ পোৱা যাব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে এই মাহটো আপোনালোকৰ অনুকূল দেখিবলৈ পাব বা সফলতা লাভ হ'ব। এই অক্টোবৰ মাহটো আপোনালোকৰ কাৰণে মধ্যম ফলাফলৰ যোগ দেখিবলৈ পোৱা যাব। বহুকেইটা ক্ষেত্ৰৰ পৰা আপোনালোকৰ উন্নতি বৃদ্ধি পাবলৈ ধৰিব। পৰিকল্পিত কাম আপোনালোকৰ সিদ্ধি হৈ পৰিব। মাটি বাৰী বা সা সম্পত্তি যদি কিনা বেচাৰ লগত আপোনালোক জড়িত হৈ আছে তেনেহ'লে বিবাদ সৃষ্টি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। ইয়াৰ লগতে ক'ব লাগিব যে মাটি বাৰী কিনাৰ ক্ষেত্ৰত তৃতীয় পক্ষৰ সহায় আপোনালোকে নোলোৱাটোৱেই মংগলময় বুলি ক'ব পৰা যায়। যদি তৃতীয় পক্ষৰ সহায় লয় তেনে ক্ষেত্ৰত আপোনালোকৰ বহু বেছি ক্ষতি সাধন হ'ব বা অবান্তিক খৰচৰ মাত্ৰা বৃদ্ধি পোৱাৰ যোগ দেখিবলৈ পোৱা যাবগৈ পাৰে। ঘৰৰ কোনো শুভ
কাৰ্য আপোনালোকে অনুষ্ঠিত কৰিবলৈ ইচ্ছা কৰিলে কৰিব পাৰিব। পৰিয়ালৰ লোকৰ লগত আপোনালোকৰ সম্বন্ধ ভাল হৈ পৰিবলৈ ধৰিব, কিন্তু ককাই ভাইৰ মাজত সৰু সুৰা ক্ষেত্ৰতে বাক বিদন্তা লগাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব। নতুনকৈ কিবা যদি ঘৰত মাংগলিক অনুষ্ঠান অনুষ্ঠিত কৰিব বিচাৰে তেনেহ'লে আপোনালোকে কৰিব পাৰিব। প্ৰিয়জনৰ সৈতে আপোনালোকে যদি কিবা কথা আগভাগ ল'ব বিচাৰে বা কিবা কথাত যদি আপোনালোকে সহযোগিতা বিচাৰে তাৰ পৰা সম্পূৰ্ণভাৱে সহযোগিতা আপোনালোকে লাভ কৰিব পাৰিব। মামলা মোকদ্দমাৰ লগত জড়িত লোকসকলৰ আৰু অধিক কিছু সমস্যা বৃদ্ধি পোৱাৰ যোগ দেখিবলৈ পোৱা যাব পাৰে। অচিনাকি ব্যক্তিৰ পৰা যিমান পাৰে দূৰত্ব এই মাহত বজাই ৰাখক। তেওঁলোকৰ পৰা দূৰত্ব বজাই নাৰাখিলে আপোনালোকৰ অবান্তিক ক্ষতি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। আৰ্থিক স্থিতিৰ ক্ষেত্ৰত এই মাহটো আপোনালোকৰ মধ্যম ফলাফল দেখিবলৈ পোৱা যাব। কোনো ক্ষেত্ৰত আপোনালোকে লাভৱান হ'ব যদিও কোনো ক্ষেত্ৰত সমস্যাৰ মাজত সোমাই পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাবগৈ পাৰে। দূৰ ভ্ৰমণ বা বিদেশ ভ্ৰমণৰ ক্ষেত্ৰত আপোনালোকৰ লাভ বৃদ্ধি হোৱাৰ কিন্তু যোগ দেখিবলৈ পোৱা যাব। দূৰ ভ্ৰমণৰ ক্ষেত্ৰত আপোনালোকৰ লাভ বৃদ্ধি হৈ পৰিব। পূৰ্বতে কিবা যদি বিনিয়োগ কৰি থৈছিল সেই বিনিয়োগৰ পৰা আপুনি ভাল ফল লাভ কৰিব পাৰিব। ঘৰুৱা পৰিৱেশত স্বাস্থ্যৰ প্ৰতি অকণমান লক্ষ্য ৰাখিবলৈ চেষ্টা কৰিব। বিশেষকৈ ঘৰৰ মানুহ বা মা দেউতাৰ স্বাস্থ্যৰ প্ৰতি আপোনালোকে অলপ সংযম হ'বলৈ চেষ্টা কৰাটো উচিত বুলি ক'ব পৰা যায়। সামাজিক ক্ষেত্ৰত আপোনালোকৰ ওপৰলৈ কিছু দায়িত্ব অহাৰ যোগ দেখিবলৈ পোৱা যাব। সামাজিক ক্ষেত্ৰত এই দায়িত্ব লোৱাৰ পিছতো আপোনালোকে কিছু আনন্দিত অনুভৱ কৰাৰ যোগ দেখিবলৈ পোৱা যাব পাৰে। চকুৰ বেমাৰে আপোনালোকক অশান্তি কৰি তুলিব পাৰে। সেই ক্ষেত্ৰত আপোনালোকে অলপ সাৱধানতা অৱলম্বন কৰিব আৰু চকুত ঔষধ পাতি দিয়াৰ ক্ষেত্ৰতো খুব সাৱধান আপোনালোক হ'ব লাগিব, নহ'লে বহু বেছি ক্ষতিসাধন হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলৰ কাৰণে আপোনালোকৰ ইমান বেয়া দেখিবলৈ পোৱা নাযায়। আপোনাৰ মাতৃপক্ষৰ ফালৰ পৰা ধন লাভৰ প্ৰবল যোগ দেখিবলৈ পোৱা যাব পাৰে। আপোনালোকৰ মামাৰ বা ককাইদেউৰ ফালৰ পৰা আপোনালোকৰ ঘৰলৈ অৰ্থ অহাৰ যোগ দেখিবলৈ পোৱা যাব। ঘৰত আপোনালোকৰ নতুন নতুন সুখবৰে আনন্দিত কৰি তুলিব আপোনালোকক। অলপ সচেতন হৈ থাকিলেই আপোনালোকে কেওফালৰ পৰা নতুনকৈ সুযোগ সুবিধা লাভ কৰিব পাৰিব। সামাজিক ক্ষেত্ৰত আপোনালোকে মৰ্যাদা লাভ কৰিবলৈ সক্ষম হ'ব। কৰ্ম জীৱনৰ ক্ষেত্ৰতো আপোনালোকৰ উন্নতি বৃদ্ধি পাবলৈ ধৰিব আৰু লগতে কৰ্ম জীৱনত প্ৰশংসা বুটলিবলৈ সক্ষম হ'ব। সহযোগীৰ পৰা পূৰ্ণ সহযোগিতাও আপোনালোকে লাভ কৰিব বা আদায় কৰি ল'ব পৰাৰ যোগ দেখিবলৈ পোৱা যায়। কৰ্মক্ষেত্ৰত আপুনি নিজকে বিশেষ অনুভৱ কৰিব। সময়ৰ পিনে লক্ষ্য ৰাখি আপোনালোকে নিজৰ দায়িত্বসমূহ সঠিকভাৱে পালন কৰিবলৈ চেষ্টা কৰক। এনেকুৱা নকৰিব যাতে যি কাম আপোনালোকৰ কাৰণে ৰৈ যায়। আপোনালোকৰ জীৱন সংগীৰ লগত যদি কৰিবলৈ অনুভৱ কৰিব বিচাৰে ঘূৰিবৰ কাৰণে তেনেহ'লে সুন্দৰভাৱে ঘূৰি আহিব পাৰে। ইয়াৰ পৰা আপোনালোকৰ একো ক্ষতিসাধন নহয়, বৰঞ্চ আপোনালোকৰ মনত চলি থকা সমস্যাবোৰ দূৰ হৈ পৰিব বা মানসিক চাপবোৰ আপোনালোকৰ নোহোৱা হৈ পৰিব। এই মাহত দুই এটা কঠিন সিদ্ধান্ত ল'বলগীয়া হ'ব পাৰে। পাৰিবাৰিক ক্ষেত্ৰতো আপোনালোকৰ কঠিন সিদ্ধান্ত ল'বলগীয়া হ'ব পাৰে, যাৰ ফলত আপোনালোকৰ মন কিছু পৰিমাণে অস্থিৰ হৈ পৰাৰ যোগ দেখিবলৈ পোৱা যাব পাৰে। অধিক যাত্ৰাই আপোনাক বেছি সন্ধানী কৰি তোলাৰ যোগ দেখিবলৈ পোৱা যায়। এই মাহত ধৈৰ্য ধৰিব আৰু যিমান কষ্ট কৰিব তাৰ উচিত ফল আপোনালোকে লাভ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যাব। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।